আমার ইয়ার লোকাল মানুষ যদি বাংলাদেশে মিয়া এটার মারি খাব লগা হয়েছে, এইটো বহুত দুখৰ ঘটনা হৈছে। সিহঁতৰ লিখিছে ইয়াতে ডুপ্লিকেট, এনআৰচি নে ইয়াতে ডুপ্লিকেট। মানিকপুৰৰ মৌখাত চোকা অস্ত্ৰৰে ঘপিয়াই তিনিজনক হত্যাৰ চেষ্টা। অভিযুক্তক বাংলাদেশী নাগৰিক বুলি ভুক্তভোগীৰ বিস্ফোৰক মন্তব্য। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মৌখোৱা গাঁৱৰ চৰকাৰ পাৰাত কালি সন্ধিয়া এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গাঁওখনত চোকা অস্ত্ৰৰে ঘপিয়াই একে পৰিয়ালৰে তিনিজনক হত্যাৰ চেষ্টা চলোৱাৰ এক লোমহৰ্ষক ঘটনা সংঘটিত হৈছে। ঘটনাৰ বিৱৰণী মতে কিবা ব্যক্তিগত কাৰণত গাঁওখনৰ ছেকেণ্ড আলী, তেওঁৰ পত্নী পূৰ্ণিমা বেগম, পুত্ৰ চলেমান আলীক কালি সন্ধিয়া প্ৰায় 6:30 মান বজাত লাঠি তথা চোকা দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে গাঁওখনৰে আজিজ আলী, আছাদ আলী, মৃদুল আলী আৰু মিণ্টু আলীৰ বিৰুদ্ধে। ভুক্তভোগী ছেকেণ্ড আলীৰ পৰিয়ালৰ ভাষ্য অনুসৰি ব্যক্তিগত এক কাৰণত অভিযুক্ত কেইজনে ছেকেণ্ড আলী, তেওঁৰ পত্নী পূৰ্ণিমা বেগম আৰু পুত্ৰ চলেমান আলীক কালি সন্ধিয়া মাতি নি হত্যাৰ চেষ্টাৰে দা আদি চোকা অস্ত্ৰৰে আক্ৰমণ কৰে আৰু গুৰুতৰভাৱে আহত কৰে। আহত লোককেইজনক ততাতৈয়াকৈ মানিকপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ইয়াৰ পাছতে ছেকেণ্ড আলী আৰু তেওঁৰ পুত্ৰ চলেমান আলীক উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। ভুক্তভোগী ছেকেণ্ড আলীৰ পৰিয়ালৰ ফালৰ পৰা কালি মানিকপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে। উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ মানিকপুৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ভুক্তভোগী ছেকেণ্ড আলীয়ে অভিযুক্ত কেইজনক বাংলাদেশী মিয়া বুলি অভিহিত কৰাৰ লগতে তেওঁলোকৰ লিগেচি ডাটাত তথা এনআৰচিটো নাম নোহোৱা বুলি বিস্ফোৰক মন্তব্য কৰে। তেওঁলোকৰ নাগৰিকত্ব পৰীক্ষা কৰি বিহিত ব্যৱস্থা লোৱাৰ লগতে এই সমস্ত ঘটনা সংক্ৰান্তত তেওঁলোকক অচিৰেই গ্ৰেপ্তাৰ কৰি উপযুক্ত ব্যৱস্থা ল'বলৈ প্ৰশাসনৰ ওচৰত দাবী জনায়। হয়তো আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ প্ৰকৃত কাৰণ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3। মই মানিকপুৰ মৌখোৱাৰে ইয়াৰে খিলঞ্জীয়া লোকেল মানুহ হয়। কালি মোটামুটি 6টা 6:30 মান বজাত মই ঘৰত আছিলোঁ। ৰাস্তাত কিবা তৰ্ক বিতৰ্ক এটা হৈছিল, সেনেকৈ ঘৰত গুচি আহিলোঁ। ঘৰত গুচি আহোঁতে আছাদে, এইটো আছাদৰ ভাতিজা ল'ৰা মৃদুল আলী আৰু লগতে আছাদৰ ল'ৰাটো, ইয়াৰ নামটো আছিল আজিজ আলী। তেনেকৈ তৰ্ক হোৱাৰ পিছত মই মানে বাধা কৰি মানে বঢ়িয়াকৈ ঘৰত গুচি আহিলোঁ। অহাৰ পিছত মই ঘৰত আহিলোঁ। ঘৰত অহাৰ পিছত মোক আছাদে ৰাস্তাৰ পৰা মাতিল, ছেকেণ্ড ভাই বোলে এইফালে আছোন ওলে। মই ওলাই গুচি গ'লোঁ। মোৰ পাছে পাছে ল'ৰাটোও গ'ল, মোৰ ফেমিলিও গ'ল। যাওঁ যে আছাদে মোৰ লগত কথা পাতি থাকোঁতে সিহঁতে 4জনমান পাছফালৰ পৰা টকনলৈ দৌৰি আহিছে। মইতো মানে কথা পাতি থাকোঁতে মোক তাৰমানে পাছফালেদি আহি কোনো কথা নাই চমে দাও দি মৃদুলে মানে ডাইৰেক্ট মাথাত ঘাই দিছে মোক। তাৰপিছত চাবি দি 2 জেগাত হানছে। তাৰপিছত মই পৰাৰ লগে লগে ল'ৰাটোক মাৰিছে মাথাত, সিহঁতৰ 4-5টা চেলে হৈ গৈছে। তাৰপিছত মোৰ পত্নীকো মাৰিলে। মইতো আৰু ইয়াতে আমাৰ ইয়াৰে লোকেল মানুহ হৈ যদি বাংলাদেশী মিয়া এটাৰ মাৰি খাব লগা হৈছে, এইটো বহুত দুখৰ ঘটনা হৈছে। গতিকে মই অসমবাসী ৰাইজলৈ এটা অনুৰোধ, যাতে ইয়াৰে ন্যায় কৰিব লাগে। আৰু হেমন্ত মামাকো মই কৈছোঁ, ন্যায় মানে আপত্তি কৰিছোঁ যাতে ইয়াৰে তদন্ত কৰে। সিহঁতৰ লিখিছে ইয়াতে ডুপ্লিকেট, এনআৰচি নে ইয়াতে ডুপ্লিকেট। ঘৰৰ সিহঁতৰ নম্বৰবিলাকো চাব আপোনালোকে চেক কৰি, ভোটাৰ লিষ্টত বেলেগ আছে, সিহঁতৰ ঘৰৰ নম্বৰ আছে বেলেগ। গতিকে মানিকপুৰ থানাত এফআইআৰ দিছোঁ। মানিকপুৰ থানাৰ অচি ছাৰ আহিছিলে, ছেকেণ্ড অচি ছাৰ আহিছিলে তদন্তত, কিন্তু এতিয়া পৰ্যন্ত কোনো এৰেষ্ট কৰা নাইকিয়া। আৰু লগতে ইয়াতে একজন মানুহ নহয়, একঘৰ নহয়, বাংলাদেশী একঘৰ নাই, 4 ঘৰমান বাংলাদেশী। কেনেকৈ ঠাই পাল? সিহঁতক মাটি দিছিলোঁ 1 বিঘা, সিহঁতে মাটি চাওক 1.5 বিঘা 2 বিঘা হ'ব। 5 ভাগ কেনেকৈ ঘৰ বান্ধিছে। আৰু মই মাজত কৈছিলোঁ 6 মাহমান আগতে, সিহঁতেতো আমাৰ ইয়াৰে মানুহ নহয়েই। সিহঁতে বাংলাদেশৰ পৰা তাৰ দেউতাক খোজকাঢ়ি আহিছে মৌখালৈ। আৰু একলা সিহঁত দেউতাক নহয় না, আৰু 2-4জন মানুহ আছে, ব্যক্তি আছে। এইটো তদন্ত কৰিব লাগে। তাৰে কাৰণে মই অনুৰোধ জনাইছোঁ, হেমন্ত মামালৈ অনুৰোধ জনাইছোঁ মই, যাতে এইটো ন্যায় লাগে মোক আৰু তদন্ত কৰিব লাগে। কি কাৰণত তৰ্কাতৰ্কি হৈছিলে, কি বিষয়টো মানে সিহঁতৰ মানে কিবা ছোৱালীটো কিবা ল'ৰাৰ লগত কোনোবা এটা গণ্ডগোল আছিল। তো আমাৰ সেইটো চকত গৈছিল, ভাইটিৰ সিহঁতৰ চকত। মই ক'লে এইবিলাক বাদ দি ছোৱালী ঘটনা কি কথা এইবিলাকতো হ'লে মিছামিছি ছোৱালী মানুহ দুৰ্নাম কৰি লাভ নাই, এইবিলাক তুমি ভাল হয়। তাৰমানে ভাল কৰি বুজি আহিলা, আহি কেনে মোক ইয়াতে আক্ৰমণ কৰিছে, ঘৰৰ পৰা মাতি নি কেনে। কোনে কোনে আক্ৰমণ কৰিছে? এইটো আছাদ, মৃদুল, মিণ্টু আৰু আজিজ,
বাপ বেটাক দুটা আৰু সিহঁতৰ দুই ভাই। তাৰপিছতে আৰু কিছুদিন আগত 3-4 মাহ মান আগত বাজি নামৰ ল'ৰা এজন সিয়াকো মানে চাবি দি আক্ৰমণ কৰি মাথা ফাটে দিছে। তাৰ মোটামুটি 1 বছৰমান আগত এই বাংলাদেশী মিয়াই ইয়াতে একজন ছবিজুল নামৰ ল'ৰা আছিল, সিয়াকো চাবি দি সানি মাথা ফালি দিছে। সিহঁতে খালি মাথা খাৱাই আৰু মানে ই কৰে। কেতিয়াবা যে আমাক মানে সেইদিনা কালি ৰাতি অহাৰ পিছত আৰু সিহঁতে আমাক দম দিছে, কয় কি থানাত বৰপেটাৰ আহিলে তো হজম কৰিম, তাৰে সেনেকৈ আৰু ভাবুকি দিছে আমাক।